নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। যিহেতু আজি ৰিপাব্লিক ডে আৰু আপোনালোকক বহুত শুভেচ্ছা যাচিলোঁ। আৰু আপোনালোকে ক'ত কেনেকুৱা মানিছে কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। তো এয়া বাৰীখনতে মই পেলাই লৈছিলোঁ পালেং শাক অকণমান, আৰু আজি সন্ধিয়া তাকে খাম বুলি ভাবিছোঁ। তাকে এতিয়া ছিগো বুলি ভাবিছোঁ। এয়া দেখিছে আপোনালোকে পালেং শাককেইটা পূৰা ৰঙা ৰঙা পুৰি গ'লগৈ, আৰু গোটেই ছাগলীকেইটাই সোমাই হেষ্ট নেষ্ট কৰি পেলালে। তো ভাবিলোঁ আজি গোটেই খপাই ছিগি দিওঁ। আৰু বাঁহ খৰি কেইডাল নহ'লে জুই জ্বলাবলৈ কিন্তু খুব কষ্ট হয়, আৰু গছৰ খৰি কেইডাল জ্বলিবলৈ নিবিচাৰে, পূৰা সেমেকি থাকে। সেইকাৰণে ভাবিলোঁ বাঁহ খৰি কেইডালমান কাটি লওঁ। আৰু সন্ধিয়া হৈ আহিলে জুইৰ তাপ ল'বলৈ মন যায়। ভাত পানী খাই উঠিলে জুইৰ তাপ যদি ল'বলৈ নাপালে খুব ঠাণ্ডা লাগে। আৰু তেনেকুৱা সৰুকৈ ফালি ল'লোঁ। আৰু এদিন কি হৈছে, মই তেনেকুৱাই গটা সোমাই দিলোঁ, একেবাৰে চৌকাতে ফুটি গ'ল। খুব ভয় খাইছিলোঁ মই। সেই তেতিয়াৰ পৰা আৰু গটা খৰি নোসোমাওঁ। সেইটো কাৰণে ধুনীয়াকৈ সৰুকৈ ফালি লৈছোঁ। আৰু মানুহজনে যদি পৰা হয় মোক কৰি দিলে হয়, সি নোৱাৰে, আশা কৰিব নোৱাৰি। বৰ্তমান মই যিটো পাৰোঁ সেইটো কৰি লওঁ। তো তেনেকুৱা সৰুকৈ ফালি ল'লোঁ। তো খৰিকেইডাল এনেকুৱা ধুনীয়াকৈ ফালি ল'লোঁ। কেইডালমান গটা থাকিল আৰু কেইডালমান ফালি ল'লোঁ। আচলতে ঠাণ্ডা দিন হ'লে কিন্তু খুব খৰিৰ প্ৰয়োজন হয়, আৰু ভাতকেইটা খাই ল'লে জুইৰ তাপ খুব ল'বলৈ মন যায়। আৰু বিশেষকৈ আমাৰ ঘৰৰ মানুহজনৰ কাৰণে খুব দৰকাৰ খৰিৰ। যিহেতু ঠাণ্ডা হ'লে খুব তাৰ বিষ উঠে, ভৰিখনত তাপ দিব লগা হয়। তো খৰিকেইডাল আনি তেনেকুৱা জমাই কৰি থৈ দিলোঁ।